সকলোকে স্বাগতম জনালো কেএসকে এডুকেয়াৰ চেনেলটোলৈ। আজি আমি এই ভিডিঅ'ত কাৰেণ্ট এফেয়াৰ্ছৰ কেইটামান এমচিকিউ আলোচনা কৰিম। আমাৰ আজিৰ এই ভিডিঅ'ৰ প্ৰথম প্ৰশ্নটো হৈছে তলৰ কোনজনক ভাৰতীয় উদ্যোগ সংঘ 2020-21ৰ উপ-সভাপতি হিচাপে নিযুক্ত কৰা হৈছে? ইয়াৰে উত্তৰটো হৈছে সঞ্জীৱ বাজাজ। কনফেডাৰেশ্যন অফ ইণ্ডিয়ান ইণ্ডাষ্ট্ৰী মানে ভাৰতৰ যি উদ্যোগ সংঘ আছে সেই উদ্যোগ সংঘৰ উপ-সভাপতি হৈছে সঞ্জীৱ বাজাজ আৰু সভাপতি হৈছে উদয় কটেক, যিনিকি কটেক মহিন্দ্ৰাৰ MD আৰু CEO হয়। কটেক মহিন্দ্ৰাৰ MD আৰু CEO উদয় কটেক, আৰু যি ভাৰতীয় উদ্যোগ সংঘৰ যি উপ-সভাপতি তেখেত হৈছে সঞ্জীৱ বাজাজ। ভাৰতীয় উদ্যোগ সংঘৰ আগৰ সভাপতিজন হৈছে কাৰ্লস্কাৰ, আৰু এতিয়াৰ সভাপতিজন হৈছে উদয় কটেক আৰু উপ-সভাপতি হৈছে সঞ্জীৱ বাজাজ। ইয়াৰ পিছত আছে The Union Cabinet has approved the renaming of Kolkata Port Trust. It is to be renamed as কেন্দ্ৰীয় মন্ত্ৰীমণ্ডলে কলকাতা পোৰ্ট ট্ৰাষ্টৰ নাম সলনি কৰাৰ বাবে অনুমোদন জনালে ই হ'ব। এই যিটো বা কলকাতা পোৰ্ট ট্ৰাষ্ট ইয়াৰ ৰিনেম কৰাৰ বিষয়ে মই আগৰ ভিডিঅ'টোতো কৈছিলোঁ, প্ৰশ্ন আকাৰে দিয়া নাছিলোঁ, কিন্তু আজিৰ ভিডিঅ'টো আমাৰ MCQ আকাৰত হ'ব। আৰু এই যিটো কলকাতা পোৰ্ট ট্ৰাষ্ট হয় ইয়াক ৰিনেম কৰিবৰ কাৰণে ইয়াৰে 150তম যিটো বা বাৰ্ষিক অধিৱেশন হৈছিলে সেই বাৰ্ষিক অধিৱেশনত নৰেন্দ্ৰ মোদী ডাঙৰীয়া আবেদন জনাইছিল, আৰু কলকাতা পোৰ্ট ট্ৰাষ্টৰ সলনি এতিয়া কি হ'ব? শ্যামা প্ৰসাদ মুখাৰ্জী ট্ৰাষ্ট। এতিয়া আহিছোঁ 3 নম্বৰলৈ। Who has been recently appointed as the new chairman of the social media Twitter? শেহতীয়াকৈ কাক ছ'চিয়েল মিডিয়া টুইটাৰৰ অধ্যক্ষ হিচাপে নিযুক্ত কৰা হৈছে? আৰু ইয়াৰে উত্তৰটো হৈছে পেট্ৰিক পিচেট। পেট্ৰিক পিচেট গুগলৰ প্ৰাক্তন চিফ ফাইনেন্সিয়েল মিনিষ্টাৰ হয়, প্ৰাক্তন CFO, আৰু তেখেত 2008ৰ পৰাই টুইটাৰৰ কি আছিলে এজন লিড ইণ্ডিপেণ্ডেণ্ট ডিৰেক্টৰ আছিল, আৰু গুগলৰ প্ৰাক্তন চিফ ফাইনেন্সিয়েল মিনিষ্টাৰ। পেট্ৰিক পিচেট টুইটাৰৰ বৰ্তমান অধ্যক্ষ হয়, বৰ্তমানৰ চেয়াৰমেন হয়, আৰু ইয়াৰে আগৰজন হ'ল অমিত কৰদেশানী। 4 নম্বৰ প্ৰশ্নটোলৈ আহিছোঁ। The central government has recently launched Swadesh. What does D in Swadesh short for? শেহতীয়াকৈ কেন্দ্ৰ চৰকাৰে স্বদেশৰ সূত্ৰপাত কৰিছে। এই স্বদেশৰ ডিয়ে কি সূচায়? এই যিটো বা স্বদেশ হয় SWADES, ইয়াৰে এটা কমপ্লিট নাম আছে, এটা কমপ্লিট ফৰ্ম আছে ইয়াৰে, আৰু সেইটো হৈছে স্কিল্ড ৱৰ্কাৰ্ছ এৰাইভেল ডাটাবেছ এমপ্লয়মেণ্ট ছাপৰ্ট। গতিকে আমি ইয়াত উত্তৰটো পায়ে গ'লোঁ। এই যিটো বা স্বদেশ হয় ইয়াৰে ডিটোৱে কি সূচায়? ডাটাবেছ সূচায়। গতিকে আমাৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন C2। 5 নম্বৰ প্ৰশ্নটোলৈ আহিছোঁ। গ্ল'বেল ইকনমিক প্ৰস্পেক্টছ ৰিপৰ্ট ইজ ৰিলিজড বাই হুইচ অফ দ্য ফলোয়িং অৰ্গেনাইজেশ্যন? তলৰ কোনখন প্ৰতিষ্ঠানে গ্ল'বেল ইকনমিক প্ৰস্পেক্টছ প্ৰতিবেদন কৰিলে? ক'ভিড-19ৰ বৰ্তমান যি সংহাৰ চলি আছে, আৰু সেই সংহাৰৰ ফলত অৰ্থনৈতিক বিকাশৰ ক্ষেত্ৰত মানে দীৰ্ঘ পৰ্যায়লৈ লং পিৰিয়ডলৈ কি হ'ব মানে প্ৰভাৱ পেলোৱাৰ আশংকা বেছি। সেইকাৰণে কি কৰিছে ৱৰ্ল্ড বেংকে জুন মাহত 2020 চনৰে এই বছৰৰে জুন মাহত মানে এই মাহতে গ্ল'বেল ইকনমিক প্ৰস্পেক্টছ GEP ৰিপৰ্ট মুকলি কৰিছে। আৰু এই যিটো ৰিপৰ্ট হয় গ্ল'বেল ইকনমিক প্ৰস্পেক্টছ GEP যি ৰিপৰ্ট হয় সেই ৰিপৰ্টৰ মতে মানে 60 মিলিয়ন অৰ্থাৎ 6 কোটিতকৈও বেছি মানুহ কি হ'ব পাৰে মানে দৰিদ্ৰতাত ভুগিব পাৰে। এতিয়া আমাৰ এই উত্তৰটো হৈছে ৱৰ্ল্ড বেংকে গ্ল'বেল ইকনমিক প্ৰস্পেক্টছ GEP এই ৰিপৰ্টটো ৰিলিজ কৰিছে। এতিয়া আমি আহিম 6 নম্বৰ প্ৰশ্নটোলৈ। According to Times
Higher Education Asia University Rankings 2020, which of the following universities is ranked the first in India? Times Higher Education Asia University Rankings 2020 মতে 2020 অনুসৰি তলৰ কোনখন বিশ্ববিদ্যালয় ভাৰতৰ ভিতৰত প্ৰথম স্থানত আছে? এই যেটো ৰেংকিং, এই যেটো তালিকা এছিয়া ইউনিভাৰ্চিটি ৰেংকিংছ 2020 এই যেটো তালিকা, এই তালিকা ভাৰতৰ 8খন ইনষ্টিটিউটে মানে 100টাৰ ভিতৰত স্থান পাইছে আৰু 100টাৰ ভিতৰত 8খন ইনষ্টিটিউটে স্থান পাই কেনে ভাৰতে কিমান স্থানত আছে? 3 নম্বৰ স্থানত আছিল। আৰু ভাৰতৰ ইণ্ডিয়ান ইনষ্টিটিউট অফ সায়েন্স IISc বেংগলৰ এইখনে ভাৰতৰ ভিতৰত একেবাৰে টপৰ আছিল, প্ৰথম স্থানত আছিল আৰু বিশ্ব স্তৰৰ ক্ষেত্ৰত ভাৰতৰ স্থান আছিল 36। গতিকে ইয়াত আমাৰ মনত ৰাখিবলগীয়া কথাটো হৈছে টাইমছ হায়াৰ এডুকেশ্যন এছিয়া ইউনিভাৰ্চিটি ৰেংকিংছ 2020 ভাৰতৰ 8খন ইউনিভাৰ্চিটিয়ে স্থান পাইছিল 100টাৰ ভিতৰত আৰু মুঠতে 3 নম্বৰত আছিল। কিন্তু যি বিশ্ব দৰবাৰৰ ক্ষেত্ৰত মানে গ্লোবেলি কিমান নম্বৰত আছে? 36 নম্বৰত আছিল। আৰু ভাৰতৰ ভিতৰত প্ৰথমত আছে ইণ্ডিয়ান ইনষ্টিটিউট অফ সায়েন্স IISc বেংগলৰ। এতিয়া আমি আহিম 7 নম্বৰ প্ৰশ্নটোলৈ। অনলি ইণ্ডিয়ান চেলিব্ৰিটি ইন ফৰ্বছ এনুৱেল লিষ্ট অফ দ্য ৱৰ্ল্ডছ হাইয়েষ্ট পেইড চেলিব্ৰিটিজ 2020 ইজ 2020ৰ ফৰ্বছৰ বাৰ্ষিক বিশ্বৰ আটাইতকৈ বেছি বেতনধাৰী চেলিব্ৰিটিছৰ ভিতৰত ভাৰতৰ একমাত্ৰ তাৰকাজন হ'ল এই যেটো ফৰ্বছ, এই ফৰ্বছখন US-ৰ এখন বিজনেছ মেগাজিন হয়। এই বিজনেছ মেগাজিনখনে ৱৰ্ল্ডছ হাইয়েষ্ট পেইড চেলিব্ৰিটিজ 2020 মানে 2020 বৰ্ষৰ কাৰণে বিশ্বৰ আটাইতকৈ বেছি বেতনধাৰী চেলিব্ৰিটিছৰ লিষ্ট এখন ওলায় আৰু সেই লিষ্টখনত ভাৰতৰ একমাত্ৰ তাৰকা বা ভাৰতৰ একমাত্ৰ এক্টৰে স্থান পাইছে আৰু তেখেত হৈছে অক্ষয় কুমাৰ। এই যিখন লিষ্ট, এই লিষ্টখনত কেলি জেনাৰ আছে প্ৰথম স্থানত, তাৰপিছত আছে কেনি ৱেষ্ট দ্বিতীয় স্থানত আৰু তেনেকৈ ডুৱেন ৰক জনছন আছে 10 নম্বৰ স্থানত। ডুৱেন ৰক জনছন 10 নম্বৰ স্থানত আছে আৰু ভাৰতৰ একমাত্ৰ তাৰকাজন হ'ল অক্ষয় কুমাৰ। তেওঁ 100 স্থানৰ ভিতৰত স্থান পাইছে আৰু অক্ষয় কুমাৰৰ বাহিৰে কোনো এক্টৰে বা কোনো তাৰকাই এই তালিকাখনত স্থান পোৱা নাই। ইয়াৰ পিছৰ প্ৰশ্নটোলৈ আহিছোঁ। হোৱাট ইজ দ্য ৰেংক অফ ইণ্ডিয়া ইন দ্য ৱৰ্ল্ডছ বেষ্ট ষ্টাৰ্টআপছ ইক'চিষ্টেমছ ৰেংকিং? বিশ্বৰ সৰ্বশ্ৰেষ্ঠ ষ্টাৰ্টআপছ ইক'চিষ্টেমৰ তালিকাখনত ভাৰতৰ স্থান। এই যিটো ষ্টাৰ্টআপছ ইক'চিষ্টেম হয়, এই ষ্টাৰ্টআপ ব্লিংকৰ দ্বাৰা তৈয়াৰিত হয়। ষ্টাৰ্টআপ ব্লিংক ইয়াৰ দ্বাৰা তৈয়াৰ কৰা হয় এই যিটো ষ্টাৰ্টআপ ইক'চিষ্টেম হয়। আৰু এই তালিকাত ভাৰতৰ স্থান 6টা স্থান পিছুৱাই গৈছে যোৱা বছৰতকৈ। 6টা স্থান পিছুৱাই গৈ এতিয়া হ'ল 23তম স্থান। বিশ্বৰ সৰ্বশ্ৰেষ্ঠ ষ্টাৰ্টআপছ ইক'চিষ্টেমৰ তালিকাত ভাৰতৰ স্থান হৈছে 23 নম্বৰ, অৰ্থাৎ বি নম্বৰটো হৈছে ইয়াৰে শুদ্ধ উত্তৰটো। এই যিটো তালিকা, এই তালিকাত মুঠতে 100টা স্থান আৰু 100টা স্থানৰ ভিতৰত মানে ভাৰতৰ অকল 4খন চহৰে উল্লেখ আছে, 4খন চহৰ উল্লেখ আছে ইয়াতে। ইয়াৰ পিছৰ প্ৰশ্নটোলৈ আহিছোঁ। লেজেণ্ডাৰী ফিল্ম মেকাৰ বসু চেটাৰ্জী passed away on June 4, 2020. He had won a national award for which film? বিখ্যাত চলচ্চিত্ৰ নিৰ্মাতা বসু চেটাৰ্জীৰ 4 জুন 2020 মৃত্যু ঘটে। তেখেতে কোনখন চলচ্চিত্ৰৰ বাবে ৰাষ্ট্ৰীয় পুৰস্কাৰ পাবলৈ সক্ষম হৈছিল? আৰু ইয়াৰে উত্তৰটো হৈছে দুৰ্গা। দুৰ্গা নামৰ চলচ্চিত্ৰৰ বাবে বসু চেটাৰ্জীয়ে ৰাষ্ট্ৰীয় পুৰস্কাৰ পাবলৈ সক্ষম হৈছিল। ইয়াৰ পিছৰ প্ৰশ্নটোলৈ আহিছোঁ। In June 2020, which of the following has been signed Rohit Sharma as its first ever brand ambassador?
2020 জুন মাহত তলৰ কোনখনে ৰোহিত শৰ্মাক ইয়াৰ সৰ্বপ্ৰথমবাৰৰ বাবে এম্বেছাডৰ বনালে আৰু ইয়াৰে উত্তৰটো হৈছে IIFL ফাইনেন্স আৰু এই যিটো IIFL ফাইনেন্স হয় এই IIFL ফাইনেন্স ভাৰতৰ লিডিং নন বেংকিং ফাইনেন্স কোম্পানী হয় আৰু ই ৰোহিত শৰ্মাক ইয়াৰ প্ৰথমবাৰৰ বাবে এম্বেছাডৰ বনালে মানে ইয়াৰ আগত IIFL ফাইনেন্সৰ কোনো ধৰণৰ এম্বেছাডৰ নাছিলে ৰোহিত শৰ্মাই হ'ল প্ৰথম এম্বেছাডৰ আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিলো ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে ধন্যবাদ